দক্ষিণ কামৰূপত অব্যাহত আছে বালিৰ ৰমৰমীয়া বেহা। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখেৰে অহৰহ গতিত চলাচল অবৈধ বালি ভৰ্তি ট্ৰাক আৰু ডাম্পাৰ। বন বিভাগৰ নাকৰ তলতে চলিছে বালিৰ সিন্ডিকেট ৰাজ। মৌন হৈছে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় বিষয়া নয়নজ্যোতি দাস। পইচা কিমান দিলে? ডেইলি দিয়া নাই ইয়াত পইচা? ডেইলি দি আছো। কিমান কৰি লয় পইচা? এতে 600 হসাং আৰু 400 কোনে ল'লে পইচাটো? কোনে ল'লে? হসাং আৰু ফৰেষ্ট 400। আৰু আপোনালোকে ইয়াৰ পৰা যে যাব বালিখন কলৈ যাব? য'তে নাযাওঁ সেইটো কথা। চালান আছে না নাই? চালান নাই। বালি মাফিয়াৰ পকেটত নেকি লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় বিষয়া নয়নজ্যোতি দাস। কাৰ আশীৰ্বাদ লৈ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় বিষয়া নয়নজ্যোতি দাসে চলাই আছে বালিৰ সিন্ডিকেট ৰাজ। এয়া চাওক লোহাৰঘাটৰ পৰা বৰিহাট হৈ চলিছে অহৰহ অবৈধ বালিৰ বাহনৰ দৌৰাত্ম। ইয়াৰ সমান্তৰালকৈ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখেৰে চলিছে মাটি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম। বন বিষয়াই হেনো মাছ নহয় জিজি বুলিহে খায়। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো কেৰেপ নকৰে নয়নজ্যোতি দাসে। অনাগত দিনতো এই সন্দৰ্ভত অব্যাহত থাকিব আমাৰ প্ৰতিবেদন। মিৰ্জাৰ পৰা অনন্ত কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ। পইচা কিমান দিলে? ডেইলি দিয়া নাই ইয়াত পইচা? ডেইলি দি আছো। কিমান কৰি লয় পইচা? এতে 600 হসাং আৰু 400 কোনে ল'লে পইচাটো? কোনে ল'লে? হসাং আৰু ফৰেষ্ট 400। আৰু আপোনালোকে ইয়াৰ পৰা যে যাব বালিখন কলৈ যাব? য'তে নাযাওঁ সেইটো কথা। চালান আছে না নাই? চালান নাই। আপোনালোকে চালান নোহোৱাকৈ যে এইবিলাক পুৰা ফুল লোডিং যে আপোনালোকে যে গাড়ীখনত যে বালি আনিছে, মানে কি চৰকাৰেতো মানে কি বাৰম্বাৰ অনুৰোধ কৰিছে, আপোনালোকে কিহৰ কাৰণে কৰি আছে? সেইটোতো আমি নাজানো বাইদেউ। বালিটো ক'ৰ পৰা আনিছে? সেইটো আপোনাৰ গাড়ী দিব পৰা ডেইলি দিয়ে ইয়াত পইচা? ডেইলি পইচা দিয়ে? ডেইলি মানে যেতিয়া লোড কৰিব আহোঁ ডেইলি মাল নাপায়, মানে আহিলে দিয়ে আৰু। আহিলে দিয়া যায়। কিন্তু চালান নাই কাৰণে পইচা দিছে? চালান হ'লেও ল'ব, নহ'লেও লয়। আজি চালান নাই? আজি চালান আজি দিয়া নাই। চালান হ'লেও নহ'লেও ল'বই। চালান থাকিলেও লয়, নাথাকিলেও লয়। ফৰেষ্টাৰ থাকিলেও লয়, নাথাকিলেও লয় পইচা। কিমান কৰি লয় বুলি ক'লে আপুনি? এতিয়া 200 টকা অলপ কমাব। 400 জেগাত 200। এতিয়া 400 লয় বুলি ক'লে? নহ'লে 400 লয়। এইটো কিমান দিনত দি আছে? বেছি নাই, এতিয়া মাল উঠা নাছিলে, বাৰিষাতে মাল আহি আজি মোৰ 5 দিন হ'ল চলাইছে। পইচাটো ইয়াৰ ৰেঞ্জাৰে লয়? অফিচত যাই ৰেঞ্জাৰে ল'ব দিয়ে। কিমান দিছে পইচা? কিমান দিছিলে? 400। মানে আৰু তোমালোকক এতিয়া ফৰেষ্ট লোহাৰঘাটক মানে আৰু ক'ত দিব লাগে পইচা? ক'ত কোন ফৰেষ্টাৰে পইচা লয়? আৰু ফৰেষ্টাৰে নলয়, হাছঙিলে না হাছন। মানে ইয়াৰ পৰা যে যাবা তোমালোকে ক'ত যাবা এতিয়া? গুৱাহাটীৰ কোন যাবা তোমালোক? কোন জেগাত তোমালোকৰ পইচা দিয়া? পইচা এতিয়া দিওঁ বালাঘাটত দিওঁ আৰু এতিয়া দিওঁ আৰু নাই এনে মিৰ্জা চিৰ্জাৰ আনিছে নে? ক'ত কিবা পইচা নিদিওঁ। মান্থলি কিমান দিয়ে ইয়াত? মান্থলি কিমান? সেইটো গম নাপাওঁ। এতিয়া কিমান দিছে? এতিয়া 400 টকা। 400 টকা পাৰ ডে 400 টকা দিব লাগে নেকি তাকে প্ৰতি? নাই সেইটো নহয়, ডাইৰেক্ট। বালিটো ক'ৰ পৰা আনিছে? ইয়াৰ পৰা আগৰ পৰা মানে এইফালে বাগান পাৰ হৈ আগত 400 টকা দিছে যে কিবা ৰচিদ দিছে নে? কিবা ৰচিদ দিছে নে তোমালোকক? ৰিচিপ্ট দিব, ইয়াৰ পৰা দিব। চালানটো নাই চাগে আপোনালোকৰ? চালান আছে। পইচা কিয় দিলে? নাজানো। শুনা, যদি চালানে আছে তোমালোকৰ বালিৰ গাড়ীখনত, মানে ইয়াতে ফৰেষ্টে কিয় পইচা লৈছে? মই সেইগিলা দাদা গম নাপাওঁ। ডেইলি দিয়ে নে পইচা? মই গম। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG।
বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585